নমস্কাৰ, মোৰ নাম শ্ৰীদাস মুৰা। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ইউটিউব লাইফ এণ্ড ব্লগছ। থাম্বনেইল চাই গম পাইছে আৰু মানে আচলতে ভিডিঅ'টো বনাবলৈ মন যোৱা আছিলে, কিন্তু আচলতে যদি ভিডিঅ'টো নবনাওঁ তেন্তে আচলতে ইয়াৰ আমি আজি একো মোক ক'বলৈ একো ভাষা নাই। আচলতে থাম্বনেইল চাই গম পাইছে আৰু মই গোটেইখিনি ভালকৈ আপোনালোকক দেখাই থাকিম যে আপোনালোকে ইয়াৰ আগৰ ভিডিঅ'বোৰ দেখিছে বা যোনে ছ'চিয়েল মিডিয়াত এক্টিভ বা কিছু লোকে গম পাইছে, সকলোৱে গম পোৱা নাই যে আমি ননুৱে বাদলগাঁৱত এখন ৱাল আৰ্ট কৰিছিলোঁ আনন্দ মিশ্ৰ ছাৰক। জাষ্ট ছাৰো আহিছিলে, আপোনালোকে স্ক্ৰীণত দেখিছে ফটো দেখিছে। ছাৰ আহিছিলে, ছাৰ আমি অঁকা আৰ্টখন চাইছিলে, খুব ভাল পাইছিল, আচলতে খুব ভাল লাগিছিল। আৰু যোনটো বৰ্তমান চৰ্চা চলি আছে, আপোনালোকে গম পায় যে নগাঁৱত এটা ঘটনাৰ লগত খুব চৰ্চা চলি আছে আৰু সেই চৰ্চাৰ ওপৰতে বা যি নহওক সেই বিষয়লৈ মই সোমাবলৈ নাযাওঁ। আৰু আনন্দ মিশ্ৰ ছাৰক আজি আমাৰ নগাঁৱৰ পৰা ট্ৰেন্সফাৰ দিয়া হৈছে আৰু আজিৰ দিনৰ 10টা বজাত ছাৰ নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে গৈছে। আৰু আচলতে ঘটনাটো কি হ'ল মই আপোনাক সবিশেষ জনাই আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকক। দেখিলে সেই ভিডিঅ' ক্লিপটো আচলতে আনন্দ মিশ্ৰ ছাৰৰ ফটোখনৰ ওপৰত কি অৱস্থা হ'ল মই মুখেৰে ক'ব নাযাওঁ, আপোনালোকক দেখুৱালোঁ। আচলতে ঘটনাটো কি হ'ল, আমি এই ছবিখন আঁকিছিলোঁ 20 ডিচেম্বৰত আৰু 20 ডিচেম্বৰৰ পৰা আপোনাৰ ইয়াত একো হোৱা নাছিল, চব ঠিকে ঠাকে আছিলে। কিন্তু মই যেতিয়া আজি ৰাতিপুৱা মই মোবাইলটো নেটটো অন কৰিলোঁ, তেতিয়া এতিয়া ষ্টুডেণ্ট এটাই ক'লে সেই টিউশ্যন আগতে দেখিলে যে আনন্দ মিশ্ৰ ছাৰৰ ফটোখনৰ ওপৰত কিবা ৰং পেলালে। মই ভাবিছোঁ চাগে ওচৰত চাগে পেলালে, কিন্তু ইমান ভালকৈ হেৰি হোৱা নাই চাগে। এজন সন্মুখত মই দাদা এজনৰ অভিনয় দাক ক'লোঁ যে চোৱাচোন ফটোখনৰ পৰা কিবা ৰং পেলালে বোলে। তেওঁ বাটলৈ আহি চালে যে দেখিলে যে সেইটো অৱস্থা, যোনটো অৱস্থা মই আপোনালোকক দেখালোঁ অলপ আগত, তেনেকুৱা অৱস্থা কৰিলে। আচলতে এই কামটো কোনে কৰিলে মই সবিশেষ নাজানো, কাৰণ এই কামটো আজি ৰাতি কৰিছে, কাৰণ এইটো কালিলৈকে এনেকুৱা কোনো পৰিৱেশ হৈ থকা নাছিলে সেই ফটোখনৰ ওপৰত। আৰু আজি সেই ৰাতি কৰিছে আৰু ৰাতিপুৱা অৱস্থাত সকলোৱে চকুত পৰিছে, তাৰপিছত মই গম পাইছোঁ এই কামটো কৰিছে। আৰু কোনে কৈছোঁ নাজানো, যোনে এইটো কাম কৰিছে মই এটাই ক'ব বিচাৰোঁ যে চাওক, আমি তিনিজনে খুব কষ্ট কৰি, আপোনালোকে আগৰ ভিডিঅ'টো চোৱা নাই যদি কেনেকৈ আঁকিছিলোঁ চাওক, গম পাব যোনে চাইছে, বহুত কষ্ট কৰি আমি সেই আৰ্টটো আঁকিছিলোঁ। আৰু আৰ্টটোৰ ওপৰত এনেকুৱা এটা কাম কৰিব বুলি সপোনো ভবা নাছিলোঁ। আৰু যোনে কৈছে তেওঁ কি ক'ম, তেওঁ নিজে ভাবি লওক আপোনালোকে কি কাম কৰিছে। বাকী নাজানো, আপোনালোকক দেখাওঁ বোলক কেনেকুৱা কি গতি হ'ল। ছাৰ থকাহেঁতেন চাগে নগাঁওখন আৰু উন্নত হ'লহেঁতেন। যোনবোৰ বেয়া কাৰ্য, ড্ৰাগছ চোপাই হওক, আজি কৰি যিবোৰ ঘাটি তেওঁ নিজে উদ্ধাৰ কৰিছিল, সেইবোৰ আৰু চাগে আৰু নগাঁওখন ক্লিন হ'লহেঁতেন, নাইকিয়া হৈ গ'লহেঁতেন। কিন্তু যি হ'ব লগা আছিল হৈ গ'ল। আৰু আমি সকলোৱে ছাৰক মিছ কৰি থাকিম। ছাৰৰ কামবোৰ যোনবোৰ চাই সাহসিকতাৰে যোনবোৰ চাই কাম কৰিলে, সেই কামবোৰ সঁচাই অতুলনীয়। আমি সেই কামবোৰ কেতিয়াও পাহৰিব নোৱাৰোঁ নগাঁওবাসী হিচাপে। আৰু ছাৰে কোৱা কথাবোৰ মোৰ এতিয়া মনত থাকে, যেতিয়া মই ছাৰ প্ৰথম লগ পাইছিলোঁ, সেই প্ৰথম লগ পোৱা দিনৰে পৰা ছাৰৰ লগত মোৰ এনেকুৱা এটা ভাল সম্পৰ্ক আছিল যে মই এনেকুৱা এজন ভাল ব্যক্তি, যাক মই এতিয়া ভিডিঅ'ৰ জৰিয়তে মোৰ কথাৰ জৰিয়তে আপোনালোকক বুজাব নোৱাৰিম। আৰু ছাৰৰ মোৰ ভিডিঅ'ত কোৱা কথাবোৰ আজিও মনত থাকে, যোনটো ছাৰে কৈছিল যে আমাৰ জীৱনটো ACG গ্ৰাফৰ নিচিনা, জীৱনটো আপ এণ্ড ডাউন। আচলতে সেই কথাবোৰ আচলতে বহুত মনত পৰি আছে। ছাৰক আকৌ লগ পোৱাৰ আশা আছে। ছাৰ য'ত ট্ৰেন্সফাৰ হৈছে তাত আকৌ যাম, ছাৰক লগ কৰিম। কিন্তু আজি যোনটো সেই কামটোৰ পৰা আজি সঁচাই দুখিত হ'লোঁ। খুব বেয়া লাগে আচলতে, এনেকুৱা এটা যে আমি অঁকা বুলি নহয়, এনেকুৱা কাম যে কৰিব বুলি যে কৰা মানুহ থাকিব বুলি যে আমি সপোনতো ভবা নাছিলোঁ। আৰু যি নহওক, আজি ছাৰ 10টা বজাত আমাৰ নগাঁৱৰ পৰা বিদায় লৈ পেলাই আজি গুৱাহাটী অভিমুখে গ'ল। আৰু ছাৰ সেই নগাঁৱৰ পৰা 10টা বজাত যাওঁতেও ছাৰ যোনটো হাঁহি মুখে নগাঁওবাসীক কি ধুনীয়াকৈ সম্বোধন কৰি গৈছে, আচলতে সঁচাকৈ অতুলনীয়। শিকিবলগীয়া ছাৰৰ পৰা বহুত আছে, কিন্তু ছাৰক শিকিব পৰা আমি তাৰে 10% আমি ছাৰৰ পৰা শিকিবই নোৱাৰিলোঁ। আচলতে ছাৰ যাবলগীয়া হ'লেই। সেয়ে বেছি ক'ব নাযাওঁ, ভিতৰতো বেছি সোমাবলৈ নাযাওঁ। এইবোৰ কি সোমাই আছে ভিতৰত আমি এইবোৰ নাজানো। বা যি নহওক, আপোনালোকে ইয়াৰ যোনটো আমাৰ আনন্দ মিশ্ৰ ছাৰৰ ছবিখনৰ ওপৰত যোনটো কাম কৰিলে, সেই কামটোৰ ওপৰত আপোনাৰ মতামত কি ক'ব বিচাৰে কমেণ্টত জনাওক। ধন্যবাদ। আৰু এয়া নিজৰ পৰিচয় নিজে দি দিছে। আৰু যোনে কামটো কৰিবলৈ আহিছে নহয়, খুব প্লেনিঙত আহিছে। আচলতে প্লেনিঙত আহিছে
ৰাতিৰ ভিতৰত তেওঁলোকে ইয়াৰ পৰা ৰং দলিয়াই দিছে তলৰ পৰা গোটেই ফটোখন আচলতে খুব বেয়া লগা দৃশ্য এটা কৰি দিলে মই দেখুৱালোঁ আৰু কি ক'ম আৰু বেছি ক'বলৈও মন যোৱা নাই আৰু ক'বলৈ একো ভাষাও নাই আচলতে আৰু লাষ্টত এইটোৱে ক'ম যে ছাৰ ইয়াৰ পৰা যোৱাৰ পিছত আচলতে বহুত বেয়া লাগিছে আচলতে আৰু কেইদিনমান লাগিছিল আচলতে নগাঁৱত যাতে নগাঁওখন আৰু মুক্ত হওক আৰু লাগিছিল ড্ৰাগছৰ পৰা আদি কৰি বহুখিনি কাম আৰু কৰিবলগীয়া আছিলে যি নহওক ভিডিঅ'টো এইখিনিতে সামৰিছোঁ দিয়ক আৰু যদি কিবা এই ভিডিঅ'টোৰ ওপৰত যদি কিবা ফটোখনৰ ওপৰত যদি এই কামটোৰ ওপৰত যদি কিবা ক'বলগীয়া আছে তেন্তে কমেণ্টত জনাওক ধন্যবাদ